নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল। আজি আপোনালোক সকলোকে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' জনাব বিচাৰিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোক সকলোকে যোৱাকালি অসম কেবিনেটত যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সকলো সাৰাংশ হিচাপে আপোনালোকক কৈ দিব বিচাৰিছোঁ। আপোনালোকে বিষয়খিনি জানিব পাৰিব যিবিলাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰত কি কি আছে। 1 নম্বৰত আছিল অসম উদ্ভাৱন আৰু ষ্টাৰ্টআপ ফাউণ্ডেশ্যনৰ সৃষ্টি, আৰক্ষীৰ অন্তৰ্গাঁথনি উন্নীতকৰণ, বিদ্যালয়ৰ অন্তৰ্গাঁথনি উন্নয়নৰ বাবে নৱ পদক্ষেপ, কেবিনেটে বিদ্যালয়সমূহক অন্তৰ্গাঁথনি উন্নীতকৰণ তথা প্ৰশিক্ষিত শিক্ষক আৰু উন্নত সুবিধাৰ সজ্জিত কৰাৰ বাবে অসম বিদ্যালয় শিক্ষা আৰু কিশোৰ কল্যাণ প্ৰকল্প নামৰ 2750 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনাইছে। মিছন বসুন্ধৰাৰ অধীনত ভূমি আবণ্টন 3.0, কেবিনেটে 6খন জিলাৰ 158 ভূমিক বাৰ্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ, 234 চাহ অনুদান ম্যাদী ভূমিক ম্যাদী পট্টালৈ ৰূপান্তৰ, 48 অন্তৰ্গাঁথনি প্ৰকল্প আৰু 27টা অব্যক্তিগত ন্যায়িক সংস্থাক ভূমি আবণ্টনৰ অনুমোদন জনাইছে। এইটো হ'ল শেহতীয়া কেইটামান কেবিনেটৰ সিদ্ধান্ত। ইয়াৰ পিছৰ পেজত আৰু কেইটামান সিদ্ধান্ত দিয়া আছে। সমজিলাত দক্ষতাপূৰ্ণ আৰক্ষীৰ ব্যৱস্থা, কেবিনেটে শীঘ্ৰেই কাৰ্যকৰী হ'বলগীয়া 10খন সমজিলাত দক্ষতাপূৰ্ণ আৰক্ষী ব্যৱস্থাৰ বাবে আন 10টা পদ সৃষ্টি কৰিবলৈ অসম আৰক্ষীৰ বৰ্তমান অনুমোদিত পদক্ষেপসমূহ সমজিলাৰ আৰক্ষীৰ অধীক্ষক হিচাপে উন্নীতকৰণ আৰু পুনৰ পদবীকৰণৰ অনুমোদন জনাইছে। আৱাসিক অট্টালিকাত কল্যাণমূলক কাৰ্যব্যৱস্থা, বিধায়কৰ স্থানীয় এলেকা উন্নয়ন আৰু সংহত পুঁজিৰ জৰিয়তে আৱাসিক অট্টালিকাৰ আৱাসীসকলৰ চৰকাৰী কল্যাণ আঁচনিৰ লাভ সুনিশ্চিত কৰিবলৈ কেবিনেটে আৱাসিক অট্টালিকাৰ সামূহিক কল্যাণমূলক আঁচনিৰ অনুমোদন জনাইছে। CM ফ্লাইটৰ জৰিয়তে সপোন মেলিব পাখি, যুৱ সমাজক সংগঠিতভাৱে বিদেশী ভাষাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে কেবিনেটে চিফ মিনিষ্টাৰ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট CM ফ্লাইট বুলি এটা স্কিমে ধৰি লওক তাৰ অন্তৰ্গত অনুমোদন জনাইছে। চলিত বিত্তীয় বৰ্ষত 180গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হ'ব ফৰেইন লেংগুৱেজৰ ওপৰত। গতিকে এইকেইটা আছিল আজিৰ আপোনালোকক ইম্পৰ্টেণ্ট ভিডিঅ'ত। যোৱাকালিৰ অসম কেবিনেটত শেহতীয়া যিখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইখিনি আপোনালোকক কৈ দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবা যাতে এই কেবিনেটৰ সিদ্ধান্তসমূহ জানিব পাৰে ৰাইজে। ধন্যবাদ। এই বিষয়ে যদি আপোনালোকে বিতংকৈ পঢ়িব বিচাৰিছে তেতিয়াহ'লে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত গৈ পেলাই এই কেবিনেটৰ সিদ্ধান্তসমূহ পেজ আকাৰে পাই যাব, তাৰ পৰা আপোনালোকে পঢ়ি ল'ব। ধন্যবাদ। থেংক ইউ। নতুন এটা ভিডিঅ'ত লগ পাম।